ট্ৰেণ্ডটো আপোনালোকে নিজেই দেখিছে কি হৈ আছে। আগতে এনেকুৱা সময়ত থাৰ্ড ৰাউণ্ডত কংগ্ৰেছ ক'ত থাকে, বিজেপি ক'ত থাকে। গতিকে আমি খুব আশাবাদী। নিৰ্বাচনৰ গণতন্ত্ৰ এটা মূল উৎসৱ আৰু গণতান্ত্ৰিক ব্যৱস্থা এটাৰ আমাৰ ভাৰতীয় যি গণতন্ত্ৰ, ভাৰতীয় গণতন্ত্ৰ এইটো এটা মূল শক্তি। গতিকে গণতন্ত্ৰ এই উৎসৱত অংশগ্ৰহণ কৰিব পাই মই নিজে খুব সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু খুব আত্মবিশ্বাসী আমি জিকিম। উন্নয়ন সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যি উন্নয়নমুখী ৰাজনীতি, যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, সেই ৰাজনীতি লৈ পেলাই আমি উন্নয়নৰ ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত গৈছিলোঁ। মই চামগুৰি ৰাইজক মই প্ৰণাম জনাইছোঁ। নিৰ্বাচনৰ এতিয়াও হয়তো 3টা ৰাউণ্ড গৈছে। গতিকে এই 3টা ৰাউণ্ডত আমি যিমান ভাবিছিলোঁ তাতকৈ আমি বেছি ভাল ৰিজাল্ট এতিয়ালৈকে পাইছোঁ। গতিকে ভগৱানৰ ওপৰত বাকী ৰাইজৰ ওপৰত বিশ্বাস আছে। ভাল হ'ব আমাৰ, ভাল হ'ব। আপোনালোকক মই নিজেই কৈছোঁ, মোতকৈ আপোনালোক বেছি অভিজ্ঞ। ইমান দিন আপোনালোকে সাংবাদিকতা কৰিছে, মোতকৈ আপোনালোকৰ অভিজ্ঞতা বেছি যে এনেকুৱা ধৰণৰ ইলেকশ্যন ট্ৰেণ্ডৰ সময়ত। গতিকে আপোনালোকৰ মইহে আপোনালোকক সুধিছোঁ যে এনেকুৱা ট্ৰেণ্ডে কি কয়। আমিতো খুব আশাবাদী, খুব আত্মবিশ্বাসী আৰু আমি খুব ভালকৈ আমি জিকিম। আমি আগৰ পৰাই কৈ আহিছোঁ। আমাৰ কাৰণে সকলো সমষ্টি সমান। আমি পুনৰাই মই কৈ আহিছিলোঁ, মই যেতিয়া নিৰ্বাচনত ৰাজনীতি কৰিছিলোঁ, ৰাজনীতিত প্ৰতিদিনতে সংখ্যাগুৰু সংখ্যালঘু বুলি মই কেতিয়াও ভাবি পেলাই মই ৰাজনীতি কৰা নাছিলোঁ। আমাৰ এটাই কথা, সবকা সাথ সবকা বিকাশ, জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। এই নীতি লৈ পেলাই আমি মানুহৰ মাজত আগবাঢ়িছিলোঁ। গতিকে চামগুৰিৰ ৰাইজক মই প্ৰণাম জনাইছোঁ। তেওঁলোকে খুব গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাত খুব গঠনমূলকভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এইটোৱে হৈছে গণতন্ত্ৰৰ শক্তি। এইবোৰ পুৰণা পাষ্ট টেন্স, এইবোৰ পাষ্ট টেন্স। এইবোৰত আমি একো ক'ব নালাগে। প্ৰশাসনে এইটো গোটেই বস্তুটো নালন ভইড কৰিছে। গতিকে এইবোৰ পাষ্ট টেন্স। আমি এতিয়া ভৱিষ্যত লৈ আমি সদায় অতীতৰ পৰা হেৰি কৰিব লাগে, বৰ্তমানক লৈ আমি গৌৰৱ অনুভৱ কৰিব লাগে আৰু ভৱিষ্যতক লৈ আমি সদায় আশাবাদী হ'ব লাগে। আজি এটা কথা মোৰ মনটো আৰু ভাল লাগি আছে। এতিয়া মই যিমান দূৰ মহাৰাষ্ট্ৰ, ঝাৰখণ্ডতো আমি খুব ভাল আমাৰ হৈছে। অসমৰ 5টা উপনিৰ্বাচনতে আমাৰ খুব ভাল হৈ আহিছে। তেওঁলোকে কি কয় সেইটো কথাতকৈ আমি কথা কৈছোঁ, আমি কি কৈছোঁ, আমাৰ ক্ৰেডিবিলিটি কি, ৰাইজৰ আগত আমি কি লৈ পেলাই আমি আগবাঢ়িছোঁ। গতিকে ৰাইজৰ আগত আমি যি ইছ্যু লৈ আগবাঢ়িছোঁ, ৰাইজৰ আগত আমাৰ ক্ৰেডিবিলিটি কি, এই ক্ৰেডিবিলিটি মানে এষ্টাব্লিছ হৈছে। গতিকে পৰৱৰ্তী সময়ত কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়। আমি কি কৈছোঁ, আমি ৰাইজৰ মাজত কেনেকৈ সোমাইছোঁ, ৰাইজে আমাক কেনেকৈ আশীৰ্বাদ দিছে, ৰাইজক লগত লৈ পেলাই আমি কেনেকৈ আগবাঢ়ি যাম, সেইটোৱে মুখ্য কথা। চাওক, হাৰিয়ানা নিৰ্বাচন যেতিয়া হৈছিল, হাৰিয়ানা নিৰ্বাচনত ৰাতিপুৱা 10টা বজালৈকে তেওঁলোক আগবাঢ়ি আছে। তেতিয়া লগে লগে বোম ফুটাইছে, জেলেপি অৰ্ডাৰ দিছে, চব কৰিছে। 11টা বজাৰ পিছত যেতিয়া তেওঁলোক পিছ পৰিল, মেচিন বেয়া হ'ল। গতিকে আচলতে কি হৈছে, শাসকীয় পাৰ্টি হওক বা অপজিশ্যন পাৰ্টি হওক, সদায় গণতান্ত্ৰিক যিবোৰ ইনষ্টিটিউট আছে, যিবোৰ আমাৰ সাংবিধানিক সংস্থা আছে, সেই সাংবিধানিক সংস্থাসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে সন্মান প্ৰদৰ্শন কৰিব লাগে। দিছ ইজ ডেমক্ৰেচি, দিছ ইজ দ্য বিউটি অফ ডেমক্ৰেচি। যদি আমি সেই ডেমক্ৰেচিক আমি সন্মান নকৰোঁ, তেনেহ'লে কংগ্ৰেছৰ যিটো অৱস্থা হৈছে আপোনালোকে দেখিছে। অকলতো বিজেপি, কংগ্ৰেছক এই অৱস্থা কোনে কৰিছে, ৰাইজে কৰিছে। তেওঁলোক আজিৰ দিনত অস্তিত্বৰ সংকটত পৰিছে। গতিকে যেতিয়া মই এটাই অনুৰোধ জনাম, যোনেই নহওক কিয়, সদায় আমাৰ যিবোৰ সাংবিধানিক সংস্থা আছে আৰু ভাৰতৰ যি গণতন্ত্ৰ, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেমক্ৰেচি, এই গণতন্ত্ৰক লৈ পেলাই আমি গোটেই গৌৰৱ অনুভৱ কৰোঁ এজন ইণ্ডিয়ান। ভাৰত কিহৰ কাৰণে, আমাৰ সাংবিধানিক সংস্থাসমূহ সাংবিধানিকভাৱে খুব শক্তিশালী। সাংবিধানিক সংস্থাৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে। সাংবিধানিক সংস্থাৰ ওপৰত আমাৰ সদায় অপৰিসীম বিশ্বাস আছে আৰু এই বিশ্বাস আমাৰ সদায় থাকিব। আচল ট্ৰেইন আহাই নাই, এই আচল ট্ৰেইন অলপ পিছত আহিব। গতিকে আমিও অপেক্ষা কৰোঁ, আপোনালোকে অপেক্ষা কৰে। কিন্তু খুব ভাল ৰিজাল্ট হৈছে। কিন্তু বগামুখৰ দৰে ভোট কেন্দ্ৰত বিজেপিয়ে লিড পাইছোঁ, কাৱৈমাৰীৰ দৰে পঞ্চায়তত আমি লিড পাইছোঁ। মই সেইটোৱে কৈছোঁ যে আমি সকলোৰে সহযোগত, সকলোৰে বিকাশৰ আমাৰ যি ৰাজনীতি